প্ৰমোদ বড়ো ডাঙৰীয়া হৈছে বিটিআৰৰ এজন ফেইলাৰ লিডাৰ। তেখেতৰ দ্বাৰা বিটিআৰৰ কোনো উন্নতি নহয়, তেখেতে বিটিআৰৰ উন্নতি কৰিবও নোৱাৰে। আমি কেইবাবাৰো প্ৰমোদ বড়ো ডাঙৰীয়াক অপেন চেলেঞ্জ কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই উচ্ছেদ অভিযান চলাইছে। যেই উচ্ছেদ অভিযান আমাৰ বিটিচিত 17 বছৰত মানুহে উচ্ছেদ অভিযান শব্দটো শুনা পোৱা নাছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বুকু ডাঠি ক'ব পাৰে, সৎ সাহস আছে তেখেতৰ, যে 2003 চনৰ 10 ফেব্ৰুৱাৰীত আগত যিসকল অহা মানুহ আছে বিটিচিত, তেওঁলোক বিটিচিৰ বাসিন্দা, বিটিচি চুক্তিত সন্নিৱিষ্ট আছে। সেই অনুযায়ী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সৎ সাহস আছে, তেখেতে স্পষ্টকৈ ক'ব পাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ সৎ সাহস নাই যে এই কথাখিনি ক'ব বুলি, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই উচ্ছেদ অভিযান চলাই আছে। ইতিমধ্যে আপোনালোকে যোৱাকালিৰ এটা পৰহিৰ নিউজত যাব, তেখেতৰ EM ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাননীয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, তেখেতে কৈছে যে উচ্ছেদ অভিযান আমি চলাইয়ে থাকিম। হাইকোৰ্টৰ যি আদেশ বা তেওঁলোকৰ যিটো কাৰ্য, ভগৱানে বোলে তাতে ঘৰ বনাই দিব নোৱাৰে। একচুৱেলি তেওঁলোকে ভগৱানক অপমান কৰা হৈছে, আমি যিমান দূৰ বুজি পালোঁ, কাৰণ ভগৱানে নোৱাৰা কাম একো নাই। আৰু তেওঁলোকে কৈছে যে উচ্ছেদ অভিযান চলিবই, ভগৱানেও ৰখাব নোৱাৰে। গতিকে এই ধৰণৰ জনপ্ৰতিনিধিয়ে জনসাধাৰণৰ কি ভাল কামনা কৰিব, কি ভাল চিন্তা কৰিব। সেইকাৰণে আমি বিটিচিবাসী ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF চৰকাৰ 2003 চনৰ পৰা 2021 চনলৈকে আছিলে। তেতিয়া আমি বিটিচিত উচ্ছেদ অভিযান শব্দটো শুনা পোৱা নাছিলোঁ। আৰু বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ BTR চৰকাৰ হৈছে। বৰ্তমান আমি আতংকিত হৈছোঁ, বিটিচিবাসী আতংকিত হৈছে যে নতুন চৰকাৰৰ পৰিৱৰ্তন এয়াই নেকি, নতুন চৰকাৰৰ পৰিৱৰ্তন অশান্তি নেকি, বিটিচিবাসীৰ বা BTRবাসীয়ে অশান্তিত ভুগি আছে। এয়া হৈছে BTR চৰকাৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL চৰকাৰৰ নীতি আদৰ্শ, যে অশান্তি লাগে বিটিচিত, তেওঁলোকে শান্তি বিয়পাব পৰা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন ৰাজনীতিবিদ, যিজনে বিভিন্ন জাতি জনগোষ্ঠীক লৈ আগুৱাই গৈছিল, কাৰণ বিটিচিখনত তেখেতৰ যথেষ্ট অৱদান আছে। তেখেতে শূন্যৰ পৰা আজি বিটিচি ইমান ডেভেলপ কৰিছে। ভাৰতবৰ্ষৰ 8খন কাউন্সিলৰ ভিতৰত নম্বৰ 1 আছিলে বিটিচি, এয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। তেখেতৰ লগত যিসকল BPF দলৰ EM আছিলে, খাম্পা বৰগিয়াৰী হওক বা দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়াই হওক, জগদীশ চৰকাৰ, লোমচাও দৈমাৰী ডাঙৰীয়া, নেৰচন বড়ো ডাঙৰীয়াই হওক, তেওঁলোকে বহুত কষ্ট কৰি বিটিচিখন উন্নতি কৰিছিলে। আৰু সেই সোণৰ বিটিচিখন প্ৰমোদ বড়ো ডাঙৰীয়াই ধ্বংস কৰিলে। BTR নামৰ এখন চুক্তি কৰিলে, ষ্টিকাৰ লৈ আহিলে, য'ত কোনো বিটিচিবাহীৰ ডেভেলপ হোৱাৰ কোনো চান্স নাই। আমি বিটিচিবাহী হিচাপে কৈছোঁ, বিটিচিৰ বুকুত আমাৰ জন্ম, বিটিচিৰ ক্ষতিটো আমি কেতিয়াও নিবিচাৰোঁ যে আমি আকৌ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF চৰকাৰ গঠন কৰি আমি পুনৰ বিটিচিখন যাতে আতংককাৰীকে ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ। মই কোচ ৰাজবংশী চেল BPFৰ সভাপতি হিচাপে কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ জনগোষ্ঠীটোৰ কাৰণে কেতিয়াও ভাল কামনা কৰা নাছিলে। মই আগতো কৈছোঁ, আজিও স্পষ্টভাৱে কৈছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ সৎ সাহস নাই। তেখেতে ক'ব নোৱাৰে যে তেখেতে কোচ ৰাজবংশীসকলৰ বিৰোধিতা কৰা নাই বুলি। আমি স্পষ্ট প্ৰমাণ দাঙি দিম আপোনালোকক। তেখেতে 17 বছৰ এপছৰ প্ৰেচিডেণ্ট আছিলে, তেতিয়াও আমাৰ জনগোষ্ঠীটোৰ বিৰোধী কৰিছিলে। BTRৰ চিফ হৈ তেখেত আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে। মই প্ৰমোদ বড়ো ডাঙৰীয়াক চেলেঞ্জ আজিও কৰিছোঁ, তেখেতে ক'ব পাৰিবনে যে তেখেতে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰোধিতা কৰা নাই বুলি? তেখেতে কেতিয়াও ক'ব নোৱাৰে, আমি স্পষ্ট ক'ব পাৰোঁ। কিন্তু যিসকল ব্যক্তিয়ে নেজানে তেওঁলোকক মই আজি আপোনালোকৰ মজিয়াত কওঁ, 2016 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অফিচিয়েল BPF চৰকাৰৰ ফালৰ পৰা, BTC চৰকাৰৰ ফালৰ পৰা কোচ ৰাজবংশীসকলক জনজাতিকৰণ হোৱাৰ কাৰণে NOC প্ৰদান কৰিছে। তাৰ প্ৰমাণ যদি কোনোবা মানুহক লাগে আমি প্ৰমাণ দিব পাৰিম। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেই সাহস নাই। তেখেতে গোটাই জীৱন আমাৰ বিৰোধিতা কৰি আহিছে, কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰোধিতা কৰি আহিছে। বিটিচিবাহীক যে মিছা প্ৰতিশ্ৰুতি দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই, বিটিচিবাহী অতিষ্ঠ হৈছে তেখেতৰ ওপৰত। তেখেতে নিজে ভাবিছে যে আমি হৈ গ'লোঁ বুলি, কিন্তু ৰাইজে সম্পূৰ্ণ বস্তু বুজি পায় আৰু ৰাইজৰ ওপৰত একো নাই। ৰাইজে ৰজা। অহাবাৰ UPPL চৰকাৰক ৰাইজে উচ্ছেদ কৰিব।
আপোনালোকে শুনিব পাৰিব বা আমাৰ নৱপ্ৰজন্মই শুনিব যে 2025 চনৰ পিছত UPPL চৰকাৰ নামৰ এটা আঞ্চলিক দল BTCত আছিল। প্ৰমোদ বড়ো ডাঙৰীয়া UPPL দল BTCত আছিল বুলি সবে উচ্চাৰণ কৰিব আছিল আছিল। সেইকাৰণে আপোনালোকৰ আগত ক'লো প্ৰমোদ বড়ো ডাঙৰীয়া UPPL চৰকাৰ 2025ত BTCত আৰু নাথাকে, সবে আছিল শব্দটো ইউজ কৰিব। আৰু চাৰিওফালে BTR গভৰ্ণমেণ্ট ফেইলাৰ, প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, তেওঁলোক ফেইলাৰ লিডাৰ, উৰ্খাও বৰা ব্ৰহ্ম তেখেত মিনিষ্টাৰ UPPLৰ কোনো একো নাই। আজি BTCত BPF চৰকাৰ যেতিয়া আছিলে তেতিয়া আপোনালোকে নিজে চাইছে যে 3জন মিনিষ্টাৰ আছিলে, তেওঁলোকৰ এটা দপদপনি আছিলে BTCখন উন্নতি কৰা। BPF দলৰ সকলৰ এটা কম্পিটিশ্যন আছিলে, কেনেকে আগুৱাই যাব পাৰোঁ। ৰুণচাঁদ ৰাইমাৰী ডাঙৰীয়া, জগদীশ চৰকাৰ ডাঙৰীয়া, নেলছন বড়ো ডাঙৰীয়াৰ মাজত কম্পিটিশ্যন আছিলে, কাৰ সমষ্টি কোনে কেনেকে ডেভেলপ কৰিব পাৰে, কম্পিটিশ্যন আছিলে। কিন্তু বৰ্তমান আপোনালোকে পাইছেনে? বৰ্তমান আপোনালোকে চাব UPPL চৰকাৰৰ যিবোৰ GM আছে তেওঁলোকে গান গোৱাত ব্যস্ত, কোনোবাই JCB চলোৱাত ব্যস্ত, কোনোবাই আকৌ মানে বেলেগ বেলেগ ধৰণৰ ব্যস্ততা দেখায় তেওঁলোকে। চৰকাৰ আপোনালোকৰ আহিব আশা কৰে 100%। আপোনালোকক মই আজি ক'লোঁ প্ৰমোদ বড়ো ডাঙৰীয়াকতো মোৰ অপেন চেলেঞ্জ আছে, তেখেতৰ চৰকাৰ আমি হ'ব নিদিওঁ। 2025 চনত 35টাৰো অধিক চিট আমি জিকি আমি নিজে চৰকাৰ গঠন কৰিম। কোনো এলায়েন্সৰ আশাবাদী আমি নহওঁ, কোনোবাই মিত্ৰজোঁট কৰিবনে নাই তাৰ আশা আমি নকৰোঁ। আমাৰ চৰকাৰ আমি গঠন কৰিম BTC বাহীৰ স্বাৰ্থত।